নমস্কাৰ। আপোনালোকৰ জৰিয়তে আজি মই যে আপোনালোকে এই কথাখিনি সুধিছে ক'ব পাই বিৰাট সুখী হৈছোঁ। এই মই মানে 4 বাৰ হৈ গ'ল, 20 বছৰ পাৰ হ'ল ৰাইজৰ কাম কৰি আছোঁ আৰু ৰাইজে ভাল পাই কাৰণে বিপুল ভোটত মোক জয়ী কৰি আছে। এইবেলিও মই তাৰমানে আশা কৰিছোঁ ৰাইজৰ বিপুল ভোটেৰে এই 9 নম্বৰ খিদিৰ পুখুৰীৰ সদস্য জয়ী হৈ ৰাইজৰ উন্নয়ন কাম কৰাত সহায় কৰিব আৰু বিপুল ভোটেৰে জয়যুক্ত কৰিব। এইটোক লৈ ৰাইজক মই অনুৰোধ জনাইছোঁ যেন ৰাইজে মোক বিপুল ভোটত জয়ী কৰে। ৰাইজে কেনেকুৱা ধৰণৰ সঁহাৰি দিছে আপোনাক? ৰাইজৰ সঁহাৰি আছে কাৰণে মই গৈ আছোঁ আৰু এইবেলিও মই আশা কৰিছোঁ। যিহেতুকে অহা 7 তাৰিখে নিৰ্বাচন, হয়, এতিয়া মানে নিৰ্বাচন সন্মুখত 7 তাৰিখে। 7 তাৰিখে মোক সমূহ ৰাইজে আমাৰ খিদিৰ পুখুৰীৰ সমূহ ৰাইজে বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। আৰু ছবিটো মোৰ হ'ল নাঙৰ ছবি আৰু ৰাইজে সহযোগ কৰিব বুলি মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিহেতুকে আপোনালোকৰ অঞ্চলত বহুত উন্নয়নৰ কাম এতিয়াও বাকী আছে, আপুনি যদি জয়ী হয় উন্নয়নৰ কাম কি কৰিব? প্ৰথম মোৰ মানে কৰিবলগীয়া কাম বহুত কৰিছোঁ আৰু এতিয়া মোৰ সপোন আছে, কিছুমান কাম আছে আধৰুৱা হৈ, সেইকাৰণে এইবেলিও মই তাৰমানে সেই সপোনখিনি পূৰণ কৰাৰ কাৰণে আগবাঢ়ি ওলাই আহিছোঁ। কেনেকুৱা ধৰণৰ কাম? এনেই মানে ৰাস্তা ঘাট, ঘৰ দুৱাৰ ৰাইজৰ মানে আৰু আমাৰ গাঁৱৰ বহুত মানুহৰ ঠেক পৰিৱেশত আছে, পাৰিলে আমি ইয়াৰ পৰা ওলাই যোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি, তাৰ বাবে চেষ্টা কৰিম বুলি সপোন আছে। ৰবিচন্দ্ৰ নাথ, 59 নম্বৰ ৰামপুৰ গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ পৰা মই এইবাৰ নিৰ্বাচন খেলিছোঁ। মই এই অঞ্চলৰ যিখিনি শুভাকাংক্ষী লগতে সকলো মানুহকে মই আহ্বান জনাইছোঁ, যোৱাবেলি আমাৰ এই ৱাৰ্ডত যি সমস্যাবিলাক সৃষ্টি কৰিছে প্ৰত্যেকটো মানুহৰে আমি তেওঁলোকৰ অসুবিধাবিলাক আমি গম পাইছোঁ। তেওঁলোকৰ যিবিলাক অজৰ আপত্তি আছিলে সেইবিলাক আমি মষিমূৰ কাৰণে এইবেলি মই ৰাইজৰ ওচৰত থিয় হৈছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি মই বিপুল সঁহাৰি পাইছোঁ। আৰু মই এইকাৰণে উঠিছোঁ যে যোৱাবেলি যিবিলাক গাঁও পঞ্চায়তৰ ৱাৰ্ডত মানে বিভিন্ন ধৰণৰ কৰাপশ্যন হৈছে, তেওঁলোকে কিছুমান সহজ সৰল মানুহক ভাবুকিৰে ঘৰ লোৱা অন্যায় দিয়াৰ নামত বেভিচাৰ কৰিছে, সেইবিলাক যাতে নিৰ্মূল হয়। আৰু মই কথা দিছোঁ আপোনালোকে মোক এইবাৰ জিকাই চাওক, যাতে সকলোৰে উন্নতিভাৱে চৰকাৰৰ যিবিলাক আঁচনি আহিব সকলোবিলাক আঁচনি যাতে মই সমভাৱে বিতৰণ কৰিব পাৰোঁ। আৰু মই নিজে অকলে কৰিব নোৱাৰোঁ, এইটো ৰাইজৰ সহযোগ লাগিব। ৰাইজে মোক বিশ্বাস কৰক, ৰাইজৰ লগত আলোচনা মৰ্মেহে মই এইবিলাক কাম কৰিব পাৰিম আৰু মই অকলে কোনো পথ্য কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে জানেই, আপোনালোকৰ সমস্যাবিলাক জানেই আৰু ময়ো নিজ চকুৰে দেখিছোঁ। আজি আমাৰ ঘাটে পদূলিয়ে প্ৰত্যেক ঘৰ মানুহ, আমি যিহেতু জনবসতি আমাৰ ঘন, ইয়াতে নলা নৰ্দমাৰ পেৰে কোনো এটা ব্যৱস্থা নাই। তেওঁলোকে বহুতবিলাক টকা পইচা আহে, তেওঁলোকে কি কৰে মই সেইটো নাজানো, কিন্তু মোৰ লক্ষ্য ৰাইজক যাতে তেওঁলোকৰ যিবিলাক অসুবিধা নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি যিবিলাক আঁচনি আহে সেইখিনি মই ৰাইজৰ জৰিয়তে ৰাইজৰ সহযোগত মই কৰিম বুলি মই আশা দিছোঁ আপোনালোকক। আৰু আপোনালোকে চাব, আগন্তুক এই নিৰ্বাচনত যিখিনি বিধায়ক চৰকাৰৰ তৰফৰ পৰা যিবিলাক আহে কাম আহে বা সেইবিলাকৰ মই প্ৰতি আপোনালোকৰ আঙুলিয়াই দিব, সেইবিলাক মই নজৰ ৰাখিম আৰু আপোনালোকৰ আলোচনা মৰ্মে মই কৰিম বুলি আশা দিছোঁ। গতিকে সমূহ অঞ্চলবাসী ৰাইজকে মোৰ বিশেষ এটা অনুৰোধ, আপোনালোকে মই এইবিলাক ৰাজনীতি আগতে কৰা নাই আৰু মোক ৰাইজৰ সহযোগিতা, ৰাইজে মোক উঠাইছে, ৰাইজৰ এটা কাম কৰিম বুলি, ভাল কাম কৰিম বুলি মই এটা বিশ্বাস আছে আৰু আপোনালোকৰ সহযোগ থাকিলেহে মই কৰিব পাৰিম। গতিকে সমূহ ৰাইজক মই এই কথাখিনি ক'লোঁ। আৰু মোৰ এই নিৰ্বাচনত প্ৰতিচ্ছবিটো হ'ব অটোৰিক্সাত যাতে সকলো ৰাইজে মোক ভোট দি জয়যুক্ত কৰে, আপোনালোকৰ আশা পূৰণ যাতে মই কৰিব পাৰোঁ আৰু আপোনালোকৰ সহযোগত সেইখিনি মই কামনা কৰিছোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.